কবিতাৰ শিৰোনাম তুমি মোৰ এজন সঁচা প্ৰেমিক। কবি ৰাতুল দাস। আবৃত্তি কৰিছোঁ মই সীমা বৰা। তুমি মোৰ পুৱাৰ প্ৰাৰ্থনাৰ এটি ভাল লগা অনুভৱ, হৃদয়ৰ ভায়লিনত বাজি উঠা সুৰৰ মূৰ্ছনা, য'ত আৰম্ভ হয় মোৰ প্ৰতিটো দিন তোমাৰ সুৰৰ লহৰত। এতিয়া তুমি মোৰ বুকুত গজি উঠা এক প্ৰেমৰ অনুৰণন, মোৰ উশাহত কঁপি উঠা হৃৎপিণ্ডৰ এটি মৃদু স্পন্দন, য'ত কেৱল শুনা পোৱা যায় তোমাৰ সুৰৰ ঝংকাৰ। মই বিলীন হৈ পৰোঁ তোমাৰ আৱেগঘন সুৰৰ চন্দত। ভাল পোৱাৰ অনুভূতিবোৰ থোপ খাই পৰে মোৰ বুকুত। এধানি মৰমৰ সুবাসী অনুৰাগ জগাই তোলে মোৰ কলিজাৰ অতল গহ্বৰত। তোমাক ভাল পোৱাৰ স্বাৰ্থত ন ন সুৰত লহৰ সৃষ্টি হয় হৃদয়ৰ এই কোণত। গোপনে গোপনে প্ৰেমৰ বাসনাবোৰে থনধৰি উঠে মনৰ গহনাত, কেৱল তোমাক কাষত পোৱাৰ হেঁপাহত। তুমি মোৰ পুৱাৰ প্ৰাৰ্থনাৰ এটি ভাল লগা অনুভৱ, হৃদয়ৰ ভায়লিনত বাজি উঠা সুৰৰ মূৰ্ছনা। তুমি মোৰ এজন সঁচা প্ৰেমিক, য'ত বিচাৰি পাওঁ মাথো নিজাকৈ এটি স্থায়ী ঠিকনা, মাথো নিজাকৈ এটি স্থায়ী ঠিকনা, স্থায়ী ঠিকনা, স্থায়ী ঠিকনা।